গুড ইভিনিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই মানে গুজৰাটত থাকোঁ, তাৰে বোলো কলনী ভিডিঅ' এটাকে কৰি লওঁচোন, আপোনালোককো দেখাওঁ ইয়াৰ ৰাস্তাবিলাক দেখিবলৈ কেনেকুৱা কি কথা। আপোনালোকেও চাই ভাল পাব নিশ্চয়, সেইটো কাৰণে দেখাবলৈ ল'লোঁ। চাওকচোন, ইমান ধুনীয়া পৰিৱেশ, বতাহ মাৰি আছে আৰু ইয়াত ৰ'দ এতিয়াও ওলাই আছে। মানে এতিয়া 4টা চাৰে 4টামান বাজিছে, তথাপিতো ৰ'দটো ইমান ধুনীয়াকৈ ওলাইছে, ইমান ঠাণ্ডা নপৰে ইয়াত। ইয়াৰ ৰাস্তাবিলাক চাওক, ইমান পৰিপাটি, ভাল লাগে। এনেই সন্ধিয়া সময়ত এনেই ওলাই আহিবলৈও ভাল লাগে, ইয়াৰ পৰিৱেশবিলাক দেখি ভাল লাগে। আৰু তাতে সাগৰৰ দাঁতিতে আছোঁ মানে ইয়াত মই, সেইটো কাৰণে বতাহটো ইয়াত বেছিকৈ মাৰি থাকে। ঠাণ্ডা দিন যদি ইয়াত বৰকৈ ঠাণ্ডা পৰা নাই মানে, তথাপিতো ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ ইয়াৰ গুজৰাটত মানে কেনেকুৱা পৰিৱেশ, কেনেকুৱা বাতাবৰণ। আপোনালোকেও চাই ভাল পাব। যদি ভাল পায় কমেণ্ট এটা কৰি জনাব, আগলৈও আপোনালোকক এনেকুৱা ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। আৰু কমেণ্ট এটা কৰিলে এনেও ভাল লাগে, মানে কি আপোনালোকে ভাল পাইছে নে বেয়া পাইছে। এতিয়া মানে মই কলনীৰ পৰা বাহিৰলৈ ওলাই যাবলৈ গৈ আছোঁ মানে ৰাস্তাত, সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ আপোনালোকেও চাব বুলি। এতিয়া গৈ আছোঁ মানে মই কলনী মাজভাগ পাইছোঁ, মানে ৰাস্তালৈ আৰু অকণমান দূৰ আছে। এতিয়া মেইন গেটৰ ওচৰ পামগৈ, আৰু অলপ দূৰ আছে মেইন গেটৰ ওচৰত পাবলৈ। তাৰপিছতে মেইন গেট পোৱাৰ পিছতে ৰাস্তাটো পাম। মানে মেইন গেটৰ ওচৰত ফুলবিলাক চাওকচোন, ইমান ধুনীয়াকৈ আছে। মানে এনেই ভাল লাগে, মনটো ভাল লাগি যায় মানে ফুল গছ গছনি এইবিলাক দেখি পানি। এতিয়া মানে মই মেইন গেট, এই ঘৰটো যে দেখিছে, এইটো মেইন গেটৰে অফিচ হয়। তাতে মানে চিকিউৰিটিবিলাক থাকে, মানুহ দুনুহ অহা মেলা, কোনোবা নতুন মানুহ আহিলে ভিতৰলৈ আহিবলৈ নিদিয়ে, তেওঁলোকক সোধ পোছ কৰে, ক'ৰ পৰা আহিছে কি কথা তেনেকুৱা সোধে আৰু। সেইটো কাৰণে তাতে মেইন গেটত চিকিউৰিটি থাকে 4-5জনমান, তেওঁলোকে ইয়াত তত্বাৱধান দিয়ে। আৰু এই নীলা কাপোৰ যে মাৰি থৈছে, এইবিলাকত মানে শাক পাচলি কৰি থোৱা আছে, অমিতা চমিতা, বেঙেনা, এনেকুৱা কিছুমান শাক পাচলিও কৰে ইয়াত। মধুৰি, আম, জাম, যিকোনো বস্তুৱে তাৰমানে ইয়াত পোৱা যায় মানে দাঁতিত। এইবিলাক দেখিও ভাল লাগে, খালি জাকে তাকে এইবিলাক পটককেনে হাত দিবলৈ নিদিয়ে আৰু ছিঙিবলৈও নিদিয়ে বাৰু। এনেই কোম্পানী মানুহ হ'লেও নিদিয়ে মানে ইয়াত ছিঙিবলৈ। চিকিউৰিটি অৰ্ডাৰ লাগিব, বা তেওঁলোকে যি মানুহে খেতি কৰি মানে কাৰোবাৰ যদি খেতি কৰিবলৈ মন যায় তেওঁলোকেও খেতি কৰিব পাৰে আৰু ইয়াত।